আজিলৈ আমাৰ যোৰবাটৰ এনেকৈ কৰ্মশালা কৰিম, সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ শিকাম, বিহু নাচ যি হওক শিকাম বুলি কেনে কোনেও অহা নাই। এতিয়া সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আহি কেনে যিটো আমাৰ এটা হৌচলাটো এটা বঢ়াইছিলে, এইটোৰ কাৰণে আমিও অলপ আগবাঢ়িলোঁ। যি আজিৰ পৰা যিটো আৰম্ভ হৈছে এইটো 10 দিনীয়া 13 তাৰিখলৈ থাকিব। এইটো হোৱাৰ পিছতে আমি এনেকুৱা প্ৰগ্ৰাম যিখিনি প্ৰগ্ৰাম লৈ আহে যোৰবাটৰ কাৰণে অলপ আগবঢ়াব লাগিব। আজি আমি ডিম্বৰীয়া ব্লকৰ ভিতৰত যোৰবাট অলপ পিছপৰা, গুৱাহাটীৰ পৰা ফালৰ পৰা চাওঁতেতো আমি ওচৰতে, কিন্তু এই ক্ষেত্ৰতে এই সাংস্কৃতিক কালচাৰ যিখিনি এই ক্ষেত্ৰতে আমি অলপ পিছপৰা মানুহ। যিটো যুৱ ছাত্ৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আহি কেনে আমাৰ যিটো আগবঢ়ালে এইটো আমি একদম সুখী আনন্দিত। আমি যি সহায় লাগে আমি কৰিম, আৰু য'ত আমাৰ ডিমৰীয়া হওক সোণাপুৰ হওক য'ত বা গৈ কেনে যি কৰিব লাগিলেও আমি একদম ৰেডি আছোঁ। এইখিনি কওঁ, এই কাৰ্যক্ৰমটো সফল হওক। মাজতে যোনী কৰ্মী আছে যি আগবাঢ়ি কেনে, বিশেষকৈ অক্সৰ ভাইটিটো যিটো আগবাঢ়ি কেনে আহিছে, সিহঁতৰ মনটো সৰু নকৰিব, যি লাগে আমি আছোঁ, একদম হিম্মত চাত আগবাঢ়িব। আৰু ল'ৰা ছোৱালী আজি যিমান আহিছে আৰু আগবাঢ়িব, আৰু বেছি হ'ব, এইটো আশা লৈ কেনে আমি আগবাঢ়ি কেনে ঠিক আছে। আমি অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থাই এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ডিমৰীয়াৰ অবিচ্ছেদ্য অংগ যোৰাবাট, উত্তৰ পূৰ্বাঞ্চলৰ কেটিঅ বুলি কয় দুৱাৰমুখ, তাতে আজি পোনপ্ৰথমভাৱে আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ যোৰাবাটবাসী ৰাইজে আমাক সংগ্ৰামী যুৱ ছাত্ৰ সন্থাক প্ৰতিটো খোজত আমাক সহায় কৰিছে। আৰু আমি ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আমি এই কাৰ্যসূচীটো সফল কৰিম আৰু অসমীয়া সংস্কৃতিত আগুৱাই নিম। আৰু যিটো বিহু অসমৰ আমাৰ প্ৰাণ, ভূপেন হাজৰিকাই আমাৰ গান গাইছে, বিহু নহ'লে অসমীয়াৰ একো নাই। আৰু সেই বিহু আমি বিচাৰোঁ অসমত জন্মগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিয়ে, বিহাৰী হওক, মাৰোৱাৰী হওক, নেপালী হওক, প্ৰতিজন ল'ৰা ছোৱালীয়ে সৰুৰ পৰাই বিহুটোৰ প্ৰতি জ্ঞান আনিব লাগে আৰু শিকিব লাগে। সেই উদ্দেশ্যে আমি আগত ৰাখি যি কাৰ্যসূচী হাতত লৈছোঁ, আৰু যোৰহাটবাসী ৰাইজৰ সম্পূৰ্ণ সহযোগত আৰু আপোনালোকৰ যি সংবাদকৰ্মীসকলে আমাক সাহস দিছে, আজি ইয়াতে উপস্থিত হৈ আমাক উৎসাহিত কৰিছে, তাৰ বাবে আপোনালোককো ধন্যবাদ। আৰু আপোনালোকৰ জৰিয়তে যোৰাবাটবাসী ৰাইজক ধন্যবাদ জনাই আমাৰ এই কাৰ্যসূচীটো যাতে সফল হয় তাৰ আপোনালোকে আশীৰ্বাদ কৰিব। প্ৰতিদিনে কিমান সময়ৰ পৰা আৰম্ভ হ'ব? প্ৰতিদিনে আজি 3 তাৰিখ 3 এপ্ৰিল 2025 পৰা, আজি অলপ পলম হৈছে, অহা কাইলৈৰ পৰা 4 বজালৈকে, 4 বজাৰ পৰা 6 বজালৈকে আমাৰ এই প্ৰশিক্ষণ কাৰ্য অব্যাহত থাকিব।